কোশ্চিন 5 কি দি আছে ইউক্লিডৰ বিভাজন প্ৰেমিকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m+1 নাইবা কি 9m+8 আমাক দেখাব দিছে। প্ৰথমে লিখিম ধৰা হল a এটা অখণ্ড সংখ্যা আৰু b ধৰি লম 3 b কিয় 3 লৈছো সো 3 কি স্কয়ার কৰিলে আমি 9 পাম সেই কাৰণে কি 3 লোৱা হৈছে আৰু কি হ'ব অতএব a = 3q প্লাস কি হ'ব r r ৰ মান সো আমাৰ ফৰ্মুলা আছিল ইউক্লিডৰ ফৰ্মুলা আছিল a = bq + r আৰু কন্ডিশন আছিল কি r কি হ'ব 0 তকৈ ডাঙৰ বা 0 ৰ সমান আৰু কি হ'ব লাগিব b তকৈ সৰু তেনেহলে ইয়াতে কন্ডিশন কি হ'ব ইয়াতে কন্ডিশন হৈ যাব 0 তকৈ ডাঙৰ r আৰু 3 তকৈ সৰু হৈ যাব এটা আমাৰ ইউক্লিডৰ ফৰ্মুলা আছিল তো এতিয়া চোৱা r ৰ মান কেটা কি হ'ব r = 0 হৈ যাব 0 হৈ যাব 1 হৈ যাব 2 হৈ যাব 3 হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ 3 তকৈ সৰু এই কন্ডিশনটো দিয়া আছে এতিয়া যদি r যদি 0 হৈ যায় তেনেহলে কি হ'ব a কি হ'ব 3q + 0 তেনেহলে কি হৈ যাব a আমাৰ 3q হৈ যাব both সাইডক আমি কিউব কৰিম হল a কিউব = 3 কিউবক আমি কি লিখিব আৰু 3 * 3 * 3 হয় তেনেহলে এটা 3 আমি বাহিৰলৈ আনিলো যেহেতু আমাৰ কি দেখাব লাগে 9m দেখাব লাগে তো 3 দুটা লোৱা 3 * 3 কিমান হ'ব 9 আৰু এটা 3 আমি ৰাখি দিম আৰু কিউব ইয়াতে আমি লিখি দিম সোয়া a কিউব = 9 3q কিউবক আমি কি লিখিম m এতিয়া লিখি দিম লেট কি 3q কিউব = m আৰু যত m এটা কি হয় অখণ্ড সংখ্যা m belongs to z মানে কি m এটা অখণ্ড সংখ্যা এতিয়া যদি r যদি কি হয় r = 0 আছিল এতিয়া 1 ললো তেনেহলে a কি হৈ যাব a কি হৈ যাব 3q + 1 হৈ যাব আমি both সাইডক কিউব কৰিম হল কিউব এটো কি ফর্মুলাত পৰিল আমাৰ a + b হোল কিউব = a কিউব প্লাস কি হয় 3a² b প্লাস 3ab² প্লাস b কিউব সো ইয়াৰ লগত আমি কম্পেয়াৰ কৰি চাম তেনেহলে a = পাইছো কি 3q আৰু b = পালো কি 1 পালো সো এটু আমি এটু সাইডত লিখিলো 3q + 1 প্রথমতে কি হয় a কিউব মানে কি হ'ব ইয়াতে 3q হোল কিউব তাৰ পিছত হয় ফর্মুলাৰ প্লাস ফর্মুলাৰ আৰু 3 তাৰ পিছত কি হ'ব a² তেনেহলে 3q হোল স্কয়ার নেক্সট কি হয় প্লাসৰ 3 এর মান কি 3q তাৰ পিছত হয় বিৰ মানৰ কি কৰিব লাগে স্কয়ার কৰিব লাগে স্কয়ার কৰিলো প্লাস বিৰ মানৰ কি কৰিব লাগিব কিউব কৰিব লাগিব তেনেহলে 1 ৰ আমাৰ কিউব হৈ গল এতিয়া চোৱা a কিউব ইয়াতে আমি কি কৰিব পাৰো ছয় 3 কিউব মানে কি 3 * 3 * 3 আমি দুটা 3 লিখিলম 9 লিখিলো আৰু এটা 3 আমি রাখি দিম 3q
কিউব ইয়াতে চোৱা 3 স্কয়ার আছে 3 স্কয়ার মানে কি 3 ইনটু 3 3 ইনটু 3 আমি 9 লিখিব পাৰো আৰু এইটো 3 আৰু এই কিউ স্কয়ার আমি মাজতে লিখি দিলো চোৱা 1 স্কয়ার মানে কি হ'ব 1 ইনটু 1 কি হ'ব 1 1 ৰ লগত 3 ইনটু কৰিলে কি হ'ব 3 3 ৰ লগত 3 ইনটু কৰিলে কি হ'ব 9 কিউব আৰু 1 ক কিউব কৰিম 1 ক কিউব কৰিলে কি হ'ব 1 ইনটু 1 ইনটু 1 কিমান হৈ যাব 1 এতিয়া চোৱা এই তিনিটাৰ পৰা আমি কি লম 9 কমন লম 9 কমন লৈছো থাকিল কিমান 3 কিউব কিউব প্লাস ইয়াতে 9 লৈছো থাকিল কিমান 3 কিউব স্কয়ার ইয়াতে 9 লোৱা হৈছিল থাকিল কিমান কিউব ইয়াতে 1 সো a কিউব ইজ ইকুয়াল টু 9 ইখিনিক আমি কি লিখি দিম 9m প্লাস 1 হল এতিয়া m to ইখিনি মানে আমি কি লিখিছো m লিখিছো লেট 3 কিউব কিউব প্লাস 3 কিউব স্কয়ার প্লাস কিউ ইজ ইকুয়াল টু কি হয় m আৰু m to কত থাকে z ত থাকে বা m to এটা অখণ্ড সংখ্যা হয় সো আমি দুটা কৰিলো 9m আমি দেখালো আৰু 9m plus 1 দেখাইছো এতিয়া 9m plus 8 দেখাম এইখিনি গুছাই দিলো r is equal to 0 ধৰি আমি কৰিছিলো r is equal to 1 লৈ এটো আমি দেখালো এতিয়া r is equal to কিমান লম r is equal to 2 লম তেনেহলে a is equal to 3 কিউব প্লাস r ঠাইত কি হ'ব 2 এতিয়া আমাৰ কিউব কৰিব লাগে a এটো সাইডত কিউব এটো সাইডত কি হ'ব 3 কিউব প্লাস 2 হল আমাৰ কিউব হৈ যাব কি ফর্মুলাত ব্যৱহাৰ হ'ব a plus b হল কিউবত is equal to a plus b whole cube কি আছিল a cube plus ফর্মুলাটা ইয়াতে আকৌ লিখি দিলু a plus b whole cube is equal to a cube plus 3a square b plus 3a b square plus b cube সো তেনেহলে ইয়াতে কি হ'ব a কিউব লিখিলো তাৰ পিছত কি হ'ব 3 ইনটু এর মান কিমান আছে 3 কিউব ইয়াৰ আমাৰ স্কয়াৰ উলাব লাগে তাৰ পিছত কি হ'ব b ৰ মান কি আছে 2 তা আকৌ কি হ'ব ফর্মুলাৰ কি হ'ব 3 ফর্মুলাৰ হল 3 তাৰ পিছত কি হ'ব এর মান দি আছে 3 কিউব তাৰ পিছত কি হ'ব b ৰ মানৰ স্কয়াৰ এখত কি হ'ব b কিউব এতিয়া আমি লিখিম 3 কিউব মানে কি 3 ইনটু 3 ইনটু 3 কিউব মানে কি 3 ইনটু 3 তেনেহলে আমি দুটা 3 লিখিম যেহেতু আমাৰ 9m প্রুফ কৰিব লাগে দুটা m ইনটু কৰিলে কি হ'ব 9 আৰু এটা 3 ৰাখি দিলো আৰু কিউব ইয়াতে ইনটু কৰি লিখিলো ইয়াতে চোৱা 3 স্কয়ার কৰিলে কি হ'ব 9 3 into 3 কি হয় 9 এইটো 3 আৰু এইটো 3 কি হ'ব 6 আৰু ইয়াতে কিউ স্কয়ার যে থাকিল এটো লিখি দিলু ইয়াতে সো 3 into 3 কৰিলে কি হ'ব 3 into 3 কৰিলে আমাৰ 9 হৈ যাব আৰু এই যে 2 স্কয়ার আছে 2 স্কয়ার মানে কি 2 into 2 2 into 2 আমি কি লিখিব পাৰো 4 কিউব আৰু 2 কিউব থাকিল 2 কিউবক আমি কি লিখিব পাৰো 2 into 2 into 2 কি হ'ব 8 এতিয়া সো 80 মিটার পর আমি কি 9 কমন লম 9 ললো থাকিল কি 3 কিউব প্লাস কি থাকিল 6 কিউ স্কয়ার প্লাস কি থাকিব 4 কিউব 9 লৈছো হেখত থাকিল 8 এটা সো এইখিনি মানে আমি কি লিখি দিম m প্লাস 8 হেখৰ লাইনটো কি হ'ব লেট 3 কিউব plus 6 q square plus 4q is equal to m আৰু m কত থাকে z ত থাকে হ'ব ভিডিওটো পজ কৰি লিখিলো আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা